নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি ওলাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চত অগ্নিবীৰ বায়ুৰ। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, মানে কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কিমান কি লাগিব, সকলো ভিডিঅ'টোত কৈ আছোঁ। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। পোষ্টটোৰ নাম হৈছে অগ্নিবীৰ। টোটেল পোষ্ট কিমান হ'ব এতিয়ালৈকে পাব্লিছ কৰা নাই। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰথমটো হৈছে এজ লিমিট। কেণ্ডিডেট বৰ্ণ বিটুইন 1 জানুৱাৰী 2006 এণ্ড 1 জুলাই 2009। এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে 1 জানুৱাৰী 2006 আৰু 1 জুলাই 2009ৰ ভিতৰত ডেট অফ বাৰ্থ হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াতে বহুতকেইটা কোৱালিফিকেশ্যন আছে, তাৰে কোনোবা এটা যদি আপুনি ফুলফিল কৰে তেতিয়া এই পোষ্টটোৰ বাবে ইলিজিবল হ'ব। প্ৰথমটো হৈছে ছায়েন্স ছাবজেক্ট। কেণ্ডিডেট শুড হেভ পাছ ইণ্টাৰমিডিয়েট 10+2 ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ মেথছ, ফিজিক্স, English from an education board recognized by central, state and UT with minimum 50% mark in aggregate and 50% mark in English. যদি সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হয় তেতিয়াহ'লে মেথছ, ফিজিক্স এণ্ড ইংলিছ এইকেইটা ছাবজেক্ট থাকিব লাগিব আৰু মিনিমাম পাৰ্চেণ্টেজ 50% হ'ব লাগিব আৰু এক্সট্ৰাকৈ ইংলিছত 50% মাৰ্ক থাকিব লাগিব। নহ'লে পিছৰ ক্ৰাইটেৰিয়াটো হৈছে, মানে যদি সেইটো ফুলফিল নকৰে ইয়াৰ পিছৰটো হৈছে past 3 years diploma course in engineering, mechanical, electrical, electronics, automobile, computer science, instrumentation technology, information technology from a central, state and UT recognized polytechnic institute with 50% mark in aggregate and 50% mark in English in diploma course. এইটোত কৈছে যে যদি 12 পাছৰ জেগাত আপুনি ITI কৰে বা এনেকুৱা ধৰণৰ কিবা কৰে, ইঞ্জিনিয়াৰিং কিবা কৰে, তেতিয়াহ'লে 3 বছৰ ডিপ্ল'মা থাকিব লাগিব। লগতে 50% এগ্ৰিগেট মাৰ্ক, মানে আপুনি ডিপ্ল'মা ক'ৰ্চটোত 50% মাৰ্ক থাকিব লাগিব আৰু লগত 50% অনলি ইংলিছতো থাকিব লাগিব। যদি সেইটো ফুলফিল নকৰে ইয়াৰ পিছৰটো আছে past 2 years ভকেশ্যনেল ক'ৰ্চ উইথ নন ভকেশ্যনেল ছাবজেক্ট ভায়া ফিজিক্স and maths from state education board recognized by central, state and union territory with 50% aggregate and 50% mark in English. যদি আপুনি ভকেশ্যনেল কোৰ্চ কৰা হয় তেতিয়াহ'লে ফিজিক্স আৰু মেথছ থাকিব লাগিব আৰু এগ্ৰিগেট 50% মাৰ্ক আৰু ইংলিছত অকলে 50% মাৰ্ক থাকিব লাগিব। আৰু যদি ছায়েন্স ছাবজেক্টত নাথাকে তেতিয়াহ'লে কেণ্ডিডেট শুড হেভ পাছ ইণ্টাৰমিডিয়েট 10+2 ইকুইভেলেণ্ট এক্সামিনেশ্যন ইন এনি ছাবজেক্ট এপ্ৰুভড বাই এডুকেশ্যন বৰ্ড recognized by central, state and UT with minimum marks in aggregate and 50% mark in English. ইয়াতো কি কথা ক'লে, যদি আপুনি বেলেগ ষ্ট্ৰীমৰ পৰা, মানে ছায়েন্সৰ বাহিৰে বেলেগ ষ্ট্ৰীমৰ পৰা যদি পাছ কৰে তেন্তে মিনিমাম 50% মাৰ্ক আৰু লগতে ইংলিছত অকলে 50 মাৰ্ক পাব লাগিব। ইয়াৰ পিছৰ যিটো কথা কৈছে সেইটো ভকেশ্যনেল কোৰ্চৰ কথাই কৈছে, মানে আপোনালোকে 12 পাছ কৰিব লাগিব, লগতে 50% মাৰ্ক থাকিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰু ইংলিছত অকলে 50% মাৰ্ক থাকিব লাগিব। তেতিয়া আপুনি অগ্নিবীৰ বায়ুৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে মেল আৰু ফিমেল কেণ্ডিডেটৰ হাইট আৰু চেষ্টৰ চাইজ দিয়া আছে। আপোনালোকে এইটো পজ কৰি পেলাই স্ক্ৰীনশ্বট কৰি চাই ল'ব পাৰিব। ইয়াতে পে স্কেলখিনি দিয়া আছে, যদি চাব বিচাৰে এইটো আপোনালোকে চাব পাৰিব। এতিয়া হৈছে ইম্পৰ্টেণ্ট ডেটসমূহৰ কথা। অনলাইন এপ্লাই কৰাৰ ডেট আৰম্ভ হৈছে 12 জানুৱাৰীৰ পৰা, লাষ্ট ডেট হ'ব 1 ফেব্ৰুৱাৰীলৈকে আৰু এক্সামৰ ডেট হ'ব 30 মাৰ্চ। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আৰু ইলিজিবল হয় তেওঁলোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈ এপ্লাই কৰিব পাৰিব। আৰু এটা মন কৰিব, এপ্লাই কৰোঁতে 550 টকাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি নতুনকৈ আহিছে। ধন্যবাদ।